বহুত কোৱেশ্চন যে সুধি আছিল যে মেট্ৰিক পৰীক্ষা 2026 ৰিজাল্ট কেতিয়া দিব, অফিচিয়েল কিবা নটিফিকেশন আহিছে নেকি? তাৰ বাবে এটা চৰ্চ ভাইৰেল হৈ আছে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাই আছিল, এজন ষ্টুডেণ্টে ছাৰক সুধিছিল যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, আৰু উত্তৰত তেখেতে কৈছিল যে HSLC 2026 ৰিজাল্ট এপ্ৰিল মাহৰ 10 তাৰিখে ঘোষণা কৰা হ'ব। এতিয়া আমি আলোচনা কৰিম এই খবৰটো কিমান সত্য, অফিচিয়েল নটিফিকেশন কিবা আহিছে নেকি, সঁচাকৈ এপ্ৰিল মাহৰ 10 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিব নেকি, আদি সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত তোমালোকে জানিব পাৰিবা। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ তোমালোকে ভালদৰে চোৱা, স্কিপ নকৰাকৈ তোমালোকে সম্পূৰ্ণ ইনফৰমেশ্যন আজিৰ এইটো ভিডিঅ'ত তোমালোকে পাই যাবা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে যদিহে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকে ৰিয়েল ইনফৰমেশ্যন এইটো চেনেলত তোমালোকে পাই থাকিবা। তো এতিয়া আমি আহিছো মেইন যিটো খবৰ যে সঁচাকৈ এপ্ৰিলৰ 10 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিব নেকি। তো চোৱা, আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এখন নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এখন প্ৰচাৰ সভাত গৈছিল, আৰু তেওঁ তাতে এক গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে। এজন ছাত্ৰই তেখেতক HSLC 2026 ৰিজাল্টক লৈ প্ৰশ্ন সোধাত তেখেতে তাত কৈছিল যে HSLC 2026 ৰিজাল্ট এপ্ৰিল মাহৰ 10 তাৰিখে কি কৰা হ'ব, ঘোষণা কৰা হ'ব। এতিয়া এই কথাটো লৈ বহুত ছাত্ৰ ছাত্ৰীৰ মাজত বেছি উৎসাহ, তাৰোপৰি আগ্ৰহ সৃষ্টি হৈছে যে সঁচাকৈ এপ্ৰিলৰ 10 তাৰিখে সঁচাকৈ ৰিজাল্ট দিব নেকি। কাৰণ চোৱা, মেট্ৰিক পৰীক্ষা দি উঠাৰ পিছত তোমালোকৰ সকলোৰে মনত এইটো কুৱেশ্যন হোৱাটো স্বাভাৱিক যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আচলতে কেতিয়া দিব। সকলোৱে আগ্ৰহেৰে বাট চাই থাকে যে মেট্ৰিকৰ ৰিজাল্ট সোনকালে দিয়ালৈ। তো এতিয়া আমি আলোচনা কৰিম এই খবৰটো কিমান সত্য। এতিয়া প্ৰশ্ন উঠিছে যে এই খবৰটো কি অফিচিয়েল হয় নে নহয়। তো চোৱা, তোমালোকে চোৱা, এইটো মুখ্যমন্ত্ৰীৰ মুখেৰে কোৱা কথা, যদিও এতিয়ালৈকে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম অৰ্থাৎ সেৱা বা ASABৰ পৰা কোনো অফিচিয়েল নটিফিকেশন অহা নাই। তথাপিও যেতিয়া তোমাৰ বহি বা আদি সকলো এৰেঞ্জমেণ্ট কৰি শেষ হোৱাৰ পিছত যেতিয়া সেৱা বোৰ্ডে অসমৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক অৱগত কৰায় যে আমাৰ সকলোখিনি কাম হৈ গ'ল, এতিয়া ৰিজাল্টৰ ডেট ডিক্লেয়াৰ কৰিব পাৰি, তেতিয়াহে কি কৰা হয়, অফিচিয়েল নটিফিকেশন উলিয়াই সেৱাই কি কৰে বা ASABয়ে কি কৰে, ৰিজাল্টটো ডিক্লেয়াৰ কৰে। তথাপিও যিহেতু এই কথাষাৰ আমাৰ CM ছাৰে কৈছে, গতিকে এই ডেটটো তুমি এক্সপেক্টেড ডেট বুলি ধৰিব পাৰা, কিন্তু ফাইনেল কনফাৰ্মেশ্যন নহয় বুলিও তুমি ধৰিব পাৰা, কিয়নো যদি কিবা বেমেজালি লাগে তেতিয়াও কিন্তু ডেটটো অকণমান পিছুৱাই দিব পাৰে। গতিকে আমি এক্সপেক্ট কৰিব পাৰো, কাৰণ CM ছাৰে যিখিনি কথা কয় সেইখিনি কিন্তু আমি পিছৰ পৰ্যায়ত কিন্তু সম্পূৰ্ণৰূপে ফলাফল দেখা পাওঁ। গতিকে আমি আশা কৰিব পাৰো ছাৰে কোৱাৰ দৰে যে আমি এপ্ৰিল মাহৰ 10 তাৰিখ মানত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট তোমালোকে পাই যাবা। গতিকে তোমালোকে এইটো এক্সপেক্টেড বা ফাইনেল কনফাৰ্মেশ্যন নহয় বুলিও ধৰিব পাৰা। আনহাতে তোমালোকে ফাইনেল বুলিও ধৰি ল'ব পাৰা, কাৰণ 15 দিন মান আগতেই তোমালোকৰ এটা সূত্ৰ মতে জনোৱা হৈছিল যে অফিচিয়েল যিটো সেৱাৰ যিখিনি মেট্ৰিকৰ বহি আছে সেইখিনি 90% অলৰেডি তোমালোকৰ চোৱা কমপ্লিট হৈ গ'ল। গতিকে এই সময়খিনি তোমালোকে ধৰিব পাৰা যে ৰিজাল্টখিনি তোমালোকৰ প্ৰায় হৈ গ'ল। গতিকে ৰিজাল্টটো তোমালোকে এক্সপেক্ট ছাৰে কোৱাৰ দৰে 10 এপ্ৰিল মানত তোমালোকে ধৰিব পাৰা। তো তোমালোকে যদি আগৰ বছৰৰ ৰিজাল্ট পেটাৰ্ণসমূহ চোৱা, তুমি আগৰ বছৰৰ ৰিজাল্টখিনি যদি চোৱা, সাধাৰণতে HSLCৰ ৰিজাল্ট এপ্ৰিল মাহৰ মাজ ভাগত ঘোষণা কৰা হয়। সেইফালে যদি তুমি চোৱা, এইবাৰ পৰীক্ষা অকণমান আগতীয়াকৈ আৰম্ভ হৈছিল। গতিকে আমি যদি চাওঁ 10 এপ্ৰিল তাৰিখটো যথেষ্ট সম্ভাৱনাৰ দিন বুলি আমি ধৰি ল'ব পাৰো। গতিকে আমি কনফাৰ্ম হ'ব পাৰো যে HSLC এইবাৰৰ ৰিজাল্ট এপ্ৰিল মাহৰ 10 তাৰিখৰ বা মাজ ভাগতেই ঘোষণা কৰিব। গতিকে তোমালোকে মানসিকভাৱে সাজু থাকিব লাগিব, কাৰণ মেট্ৰিকৰ ৰিজাল্ট এতিয়াই তোমালোকে পাই যাব পাৰা। মেট্ৰিক পৰীক্ষা শেষ হৈছিলে ইলেক্টিভ ছাবজেক্ট লৈ তোমালোকৰ ফেব্ৰুৱাৰীৰ 28 তাৰিখে। চ' ফেব্ৰুৱাৰী 28 তাৰিখৰ পৰা তোমালোকে কপি চেকিং আদি এৰেঞ্জমেণ্ট কৰালৈকে তোমালোকৰ ধৰি লৈছো আৰু 15-20 দিন মান গ'ল। এতিয়া আমি ধৰি লৈছো যে এপ্ৰিল মাহটো আমাৰ টাৰ্গেট যে মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিব। আমাৰ CM ছাৰে কোৱাৰ দৰে 10 তাৰিখে যদি তোমালোকৰ ৰিজাল্ট দিয়ে, ইফালে চোৱা 9 তাৰিখে আছে অসমত ভোট। এতিয়া চোৱা, 9 তাৰিখে ভোট হলে আমি এক্সপেক্ট কৰিছিলো আগৰ ভিডিঅ'টোত যে তোমালোকৰ এপ্ৰিলৰ প্ৰথম সপ্তাহতে তোমালোকৰ ৰিজাল্টটো পাই যাবা। কিন্তু এতিয়া চোৱা, ইয়াতে যদি আমি চাওঁ, 9 তাৰিখে আছে অসমত ভোট, তাৰপিছত চোৱা 9 তাৰিখে ভোট আৰু ইফালে 5 তাৰিখে আছে ছানডে, হয়নে? 5 তাৰিখে ছানডে আৰু ইফালে 3 তাৰিখে আছে তোমাৰ গুড ফ্ৰাইডে, অৰ্থাৎ গুড ফ্ৰাইডেও বন্ধ, ইফালে 5 তাৰিখেও বন্ধ। তাৰপিছত আছে চোৱা যে 14, 15 আৰু 16, 14, 15, 16ত আছে ৰঙালী বিহু অৰ্থাৎ বিহু। তাৰপিছত চোৱা, ইফালে এই সময়খিনি তোমালোকৰ নিৰ্বাচনৰ যিখিনি হেৰি আছে, গতিকে আটাইকেইজন কি কৰিব, অফিচাৰে নিৰ্বাচনী কাম কাজত কি হ'ব, ব্যস্ত থাকিব বা ভোটৰ দায়িত্বত থাকিব। গতিকে এক্সপেক্ট কৰিব পাৰা এই সময়খিনিত তেওঁলোকে কি কৰিব, ৰিজাল্ট ৰেডি কৰি ইফালে 10 তাৰিখ মানত ৰিজাল্ট দি দিব, কাৰণ বিহুৰ আগতে তোমালোকৰ ভাল খবৰটো পাই যাবা। গতিকে তোমালোকে ধৰিব পাৰা যে 10 তাৰিখেই ছাৰে কোৱাৰ দৰে, আমাৰ CM ছাৰে কোৱাৰ দৰে 10 তাৰিখে তোমালোকৰ ৰিজাল্টটো দি দিব। গতিকে তোমালোকে এতিয়াই নিজকে প্ৰস্তুত কৰি থকা, মানসিকভাৱে তোমালোকৰ ৰিজাল্টটো ধৰা এপ্ৰিলৰ 10 তাৰিখেই তোমালোকে পাই যাবা।
সো এই সময়খিনিত তোমালোকৰ কাৰণে মোৰ এটাই এডভাইস যে তোমালোকে এই সময়খিনিত কি নকৰিবা, ৰিজাল্টলৈ বেছি টেনচন নকৰিবা। তোমালোকে পজিটিভ মনোভাৱ ৰাখিবা, কাৰণ তোমালোকৰ ৰিজাল্ট ভাল হ'বই। তোমালোকে এনেকুৱা মনোভাৱ ৰাখিবা, তেতিয়া চাবা ৰিজাল্ট তুমি ভবাৰ দৰে তোমালোকৰ ভাল হ'ব। আৰু নিজৰ যিখিনি ফিউচাৰ প্লেনিং সেইখিনি তোমালোকে এতিয়াই কৰি লোৱা, কাৰণ ৰিজাল্ট ভাল হওক বেয়া হওক, কিন্তু জীৱনত তোমালোকৰ বহুত সুযোগ আছে আৰু সেইটো তোমালোকে মনত ৰাখি আগবাঢ়ি যাব লাগিব। গতিকে এই সময়খিনিত তোমালোকে ডিসাইড কৰি লোৱা যে তোমালোকে কোনটো ষ্ট্ৰীম সিলেক্ট কৰিবা বা তুমি ভৱিষ্যতে কি পঢ়িবা। এই আটাইখিনি কথা তোমালোকে এতিয়াই তোমালোকে সিলেক্ট কৰি তোমালোকে এইখিনি তোমালোকে এতিয়াৰ পৰাই তোমালোকে কি কৰা, তুমি ফিউচাৰত কি পঢ়িবা আটাইখিনি তোমালোকে এতিয়াৰ পৰাই তোমালোকে নিৰ্বাচন কৰি লোৱা। তেতিয়াহে তোমালোকে কি হ'ব, ৰিজাল্টৰ পিছত তোমালোকে আৰু টেনচন লৈ থাকিব নালাগে, কাৰণ তোমালোকে এতিয়া অলৰেডি যদি সিলেক্ট কৰি থৈ দিয়া, পিছৰ পৰ্যায়ত তোমালোকে বহুতখিনি টাইম পাবা। গতিকে এইখিনিয়ে ক'লো, তোমালোকে পেনিক নহবা, টেনচন নলবা, তোমালোকে একদম পজিটিভ মনোভাৱত ৰাখা, তোমালোকৰ এক্সাম ভাল হ'ব। আৰু তোমালোকৰ কোনটো ষ্ট্ৰীমত পঢ়িলে ভাল হ'ব বা তোমালোকৰ নেক্সট কোনটো ভিডিঅ' দিব লাগে তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা। আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা। আৰু ফাৰ্ষ্ট এণ্ড ৰিয়েল ইনফৰমেশ্যন পাবলৈ তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। আৰু হোৱাটছআপ চেনেল লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম, তোমালোকে তাৰে পৰা তোমালোকে জইন হৈ ল'বা।